সকলোকে নমস্কাৰ জনাই মই মল্লিকাই নতুন এটা ব্লগ আপোনালোকৰ আগত আনিলোঁ। আজি জুবিন যোৱা সুৰ সম্ৰাট আমাৰ লিজেণ্ড আমাৰ প্ৰাণৰ হিয়াৰ আমঠু যোৱা আমাৰ মাজৰ পৰা আঁতৰি যোৱা এমাহ পূৰ্ণ হ'ল। সেয়ে আজিৰ ব্লগটো মই এইটো আদ্যশ্ৰাদ্ধৰ ব্লগ নহয়, জাষ্ট মই কেইদিনমান দুদিন গৈছিলোঁ, তাৰে অকণমান মই ষ্ট'ৰ কৰি থৈছিলোঁ মোৰ কেমেৰাত, সেইবিলাক আজি মই পষ্ট কৰি দিলোঁ। আৰু আপোনালোকেতো এইকেইদিন ব্লগ হওক সৰু ৰীল হওক ইউটিউবত হওক চায়ে আছে যে জুবিনৰ সমাধি ক্ষেত্ৰ, জুবিনৰ দাহন ক্ষেত্ৰ, জুবিনৰ পুণ্য ক্ষেত্ৰ। গতিকে ময়ো বেলেগ নহয়, সেইকাৰণে মই আপোনালোকৰ আগত সেই মোৰো ব্লগটো আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব বুলি। মোৰ মেইন কথা, মোৰ উদ্দেশ্য হ'ল মোৰ ইউটিউবত এইখিনি মোৰ মূল্যৱান ভেলুৱেবল সময়খিনি যেন মই ষ্ট'ৰ কৰি থ'ব পাৰোঁ, সেইকাৰণেই একচুৱেলি মই ব্লগটো বনোৱা। তাতে যদি আপোনালোকে সঁহাৰি জনায় আৰু ভাল পাম। গোটেইখিনি আপোনালোকে অকণমান ৰীল চাই ব্লগ চাই চাগে মুখস্থই হৈ গৈছে ব্লগ জুবিন ক্ষেত্ৰৰ বিষয়ে। তথাপি মই আকৌ কৈ আছোঁ অলপ বেছি ভইচ অভাৰ দি আপোনালোকক বৰ কৰি নিদিওঁ মই। এয়া হ'ল জুবিনৰ দাহন, যিখিনি ঠাইত দাহন কৰিছিলে। এয়া 4টা খুঁটি দেখিছে, লোহাৰ খুঁটি হয় এইখিনি। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ওচৰৰ পৰা জুম কৰি। ইয়াতে কিন্তু মই দুদিনৰ ভিডিঅ' মই মিলাই পষ্ট কৰিছোঁ, কাৰণ মই দুদিনকৈ মই গৈছোঁ জুবিনৰ পুণ্যক্ষেত্ৰলৈ। ফাৰ্ষ্ট ডে মই গৈছিলোঁ, মোৰ ভণ্টি মালবিকাই লৈ গৈছিলে। এয়া চাওকচোন, নাম কীৰ্তনখিনি আগতে শুনি লওক। আৰু গোটেই মোৰ ব্লগটোত তাল খোলৰেই বেছি বাজি আছে। যিসকলে আহিব পৰা নাই এই স্থানলৈ, তেওঁলোকেও এটা সেৱা জনাব পাৰে, কাৰণ সকলোৰেতো সম্ভৱ নহয়। আই থিংক অসমৰ বোধহয় 90% মানুহে আহিছেই গাড়ী বাছ লৈ, দিনে ৰাতিয়ে ইয়াতে মানুহ থাকে, আমাৰ নিচিনা দৰ্শনাৰ্থী থাকে। গতিকে আছে, মই নিজেই দেখা পাইছোঁ। এইয়া চাকিঘৰ দেখিছে, এইটো দিনে ৰাতিয়ে এই চাকিঘৰ জ্বলি আছে। বলক মই আগফালৰ পৰা অকণমান দেখাইছোঁ, আৰু মই আগতেই কৈছোঁ ভইচ অভাৰ বেছি নিদিওঁ, তথাপি আপোনালোকে বুজি ল'ব। মই দুদিনকৈ গৈছোঁ, আপোনালোকক আকৌ কৈ আছোঁ। মই ফাৰ্ষ্ট ডে মোৰ ভণ্টি মালবিকাই লৈ গৈছিলে, আৰু ছেকেণ্ড ডে মোৰ ল'ৰাই লৈ গৈছিলে। গতিকে মোৰ ভাগ্য বুলি ক'ব লাগিব, মই যে জুবিনৰ পুণ্যতীৰ্থখন চাবলৈ পাইছোঁ। আৰু মই থাকোঁ গুৱাহাটীৰ মালিগাঁও। আমাৰ পৰা বেছি দূৰত্ব নহয় যেনিবা, নহ'লেও প্ৰায় 45 মিনিটছমান লাগে।
তো মই 2 দিনেই কিন্তু ৰাতিয়ে আহিছোঁ। চাওকচোন চাকি বন্তি কেনেকৈ মানুহে আন্তৰিকতাৰে ভাৱে শ্ৰদ্ধা জনাইছে আমাৰ মৰমৰ জুবিনক। গোটেই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। দেখিছে গোটেই দিনে ৰাতি পহৰা থাকে ইয়াতে। যিদিনা দাহন কৰিলে আমাৰ হিয়াৰ আমঠু জুবিনক, সেই দিনাৰ পৰাই এইখিনি খালী হোৱাই নাই। এনেকেই মানুহ অগণন আহি আছে দিনে ৰাতিয়ে, যোনে যেনেকৈ সময় পায় সেনেকৈ আহি আছে। ময়েতো নিজে 2 দিন ৰাতিয়ে আহিব লগা হ'ল। ব'লক ময়ো এগছি বন্তি জ্বলাই দিওঁ। গোটেইখন ধূপ ধূনা বন্তিৰে এইখন একদম পুণ্য তীৰ্থলৈ পৰিৱৰ্তন হয়। এইখন পুণ্য তীৰ্থলৈ পৰিৱৰ্তন কৰিলে অসমৰ ৰাইজে। ভাৰতবৰ্ষৰ বুলিয়ে ক'ব লাগিব, কিয়নো বিভিন্ন ঠাইৰ পৰাই মানুহৰ সোঁত লানি নিচিগা সোঁত বৈ আছে। অলপতে ৰাহুল গান্ধীও আহিলে আৰু বহুত আহিছে, মই তেওঁৰ নামটো অকল ক'লোঁ। দেখবা এই জিনিসটা যখন একটা লাল থাকে চারিদিকে ইয়া থাকে। আচ্ছা চলো একটু হাতটা এরম করো, হ্যাঁ এরম করো, হ্যাঁ এই জায়গার মধ্যে। আচ্ছা হ্যাঁ তুলিয়ে কমে তোলো। মইটা জ্বলাও মা। আচ্ছা 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 ক্যামেরাম্যান হয়ে গেছে। উঠি আছে তো সব চাফা কৰি আছে।
এয়া দেখিছেনে আমাৰ বাই ভনীসকলক, তেওঁলোকে বিনা পাৰিশ্ৰমিকে নিজৰ শ্ৰমদান কৰি আছে জুবিন ক্ষেত্ৰত। তেওঁলোকে নিজকে সুখী অনুভৱ কৰিছে। এয়া শ্ৰমদান কৰি তেওঁলোকে নিজকে সুখী অনুভৱ কৰিছে। কিমান ভাল লাগে ন এই দৃশ্যবিলাক। মই সেইকাৰণে কেমেৰাত মোৰ মোবাইলত কেপচাৰ কৰি থৈছোঁ। অকল বাই ভনী নহয় দেই, ইয়াতে বহুত পুৰুষো আছে যে বিনা পাৰিশ্ৰমিকে কিন্তু ইয়াতে শ্ৰমদান কৰি আছে। এইখন গোটেই চাফ চিকুণ কৰি আছে, ইমান চফা কৰি আছে গোটেই যে আপোনালোকে দেখিলে গম পাব ইমান ডাঙৰ ঠাই। ইয়াততো কোনো কামৰ চফা কৰা কৰ্মী লগোৱা নাই, তেতিয়াহ'লে কোনে চফা কৰি আছে? এওঁলোকেই চফা কৰি আছে নিজৰ ইচ্ছাতেই বিনা পাৰিশ্ৰমিকে তেওঁলোকে শ্ৰমদান কৰি আছে জুবিন ক্ষেত্ৰত। এনেকুৱা কেতিয়াবা শুনিছে নেকি? এনেকুৱা দৃশ্য দেখিছে নে শুনিছে যে কোনোবা এখিনি দাহন ক্ষেত্ৰত যে এনেকুৱা ধৰণৰ পৰিস্থিতি? মোৰ মৰমৰ বন্ধুসকল, এয়া দেখিছে এই যে এন্ধাৰ সেই গছ গছনিখিনি, এইখিনিতেই সেইদিনা যিদিনা জুবিন গাৰ্গক দাহন কৰা হৈছিলে, এইখিনিত অকণমানো ঠাই নাছিলে, মানুহৰ ভিৰ। আপোনালোকে চাগে ভিডিঅ'বিলাকত দেখাই পাইছে, গছত উঠি গোটেই মানে এজোপা গছত 4-5জনকৈ মানে বেছিও মানুহ উঠিছে। এইখিনিত ঠাইতেই দাহন কৰা হৈছিল। আৰু সেই গছ গছনি থকা ঠাইখিনি এন্ধাৰ যে, সেইখিনি ঠাই পূৰা ঠাহ খাই আছিলে মানুহৰে, পূৰা ঠাহ খাই আছিলে, অকণমানো বোলে ঠাই নাছিলে। মই সেইদিনা এজন মানুহক লগ পাইছিলোঁ তাতে, তেওঁ কৈছিলে, তেওঁ সেইদিনা আছিলে, কয় কি বাইদেউ গছ গছনি যিটো বন আছে না, ঠাইখিনি চব মৰি গৈছিল, মানুহৰ ভৰিৰ খোজত মৰি গৈছিলে, এই কথা কৈছিলে। আৰু চক কেনেকৈ চফা কৰি আছে, ক্লিন কৰি আছে। আৰু এটা কথা কি জানে নাই, মই ফাৰ্ষ্ট ডে যেতিয়া গৈছিলোঁ, মোৰ ভণ্টি মালবিকাই লৈ গৈছিল, সেইদিনা যেনেকুৱা দেখিছিলোঁ, মানে এই যে ফটো, জুবিন গাৰ্গৰ ফটো, এই গামোচাবিলাক আছিলে যে, আপোনাক ঠাইখিনি দেখাইছিলোঁ নহয়, তো আকৌ দেখা পাব মোৰ ভিডিঅ'ৰ পিছৰ হেৰিখিনিত, পিছৰ চিনত। কিন্তু
ক্ৰমান্বয়ে মানে বস্তুটো আগুৱাই লৈ আহি আছে তেওঁলোকে মানে এইটো বনোৱা চলি আছেতো কনষ্ট্ৰাকশ্যন চলি আছে জুবিন গাৰ্গৰ দাহনৰ ঠাইখিনি তো সেইকাৰণে ক্ৰমান্বয়ে সেই ঘৰটো যিখিনিত মানে সেই জুবিন গাৰ্গৰ ফটো আৰু গামোচাবিলাক আছে টুপি কিতাপ সেই ঠাইখিনি ক্ৰমান্বয়ে আগুৱাই লৈ আহি আছে মানে এই কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে মই দুদিন গৈ মানে মই সেইটো গম পালোঁ আৰু ক্ৰমান্বয়ে এইফালে আগলৈ আহি আছে তাৰমানে এতিয়া আমি গুৱাহাটীলৈ বুলি বেক কৰিম সেইদিনা সেই চবেই কিনিবলৈ পোৱা যায় এইখিনি ন এই গুৱাহাটীলৈ বেক কৰাৰ সময়ত সেই ঠাইখিনিও পায় বেছি দূৰ নহয় জুবিনৰ দাহন ক্ষেত্ৰৰ পৰা এই যি ঠাইখিনিত জুবিনে নামি যে এটা পোষ্ট দেখা পাইছোঁ নহয় শিলত হেলনীয়া হয় ফটো তোলা এই ঠাইখিনিয়ে বলক বন্ধুসকল সেই শিলটোকে দেখাওঁ মানে পাথৰটো জীয়া শিলটোকে দেখাওঁ আহকচোন যি শিলটোত হেলান দি জুবিন গাৰ্গে এসময়ত এটা নিজে অৱশ্যে তোলা নাছিলে নিজে গমেই নাপায় তেওঁক যে ফটো উঠাইছে কোনোবাই আৰু যি ব্যক্তিজনে ফটোখন তুলি থৈছিল তেওঁক যে অসংখ্য ধন্যবাদ দেই তেওঁৰ কাৰণে এই শিলটুকুৰো আমাৰ দেখাৰ সৌভাগ্য হ'ল আহকচোন পাথৰটো দেখাওঁ আপোনালোকে সকলোকে ইয়াতে গাড়ীখন বেয়া হোৱা বুলি কৈছে ন কাৰ্বিসকলৰ মানুহ মানে য'তে খৰি দিয়ে নহয় তেতিয়া পুতেহে পুতি পেলাই শিল এটা দি দিয়ে থিয় কৰি থয় শিল চটা থিয় কৰি দিয়ে এইবোৰ যে শিল আছে সেই দেখিছেনে এটা এটা কবৰ তেতিয়া মানে পোৱা চিষ্টেম নাছিল বুলি কৈছে আৰু মানে গাড়ীখন ইয়াতে বেয়া হ'ল গাড়ীখন বেয়া হোৱাত যি মন যায় তাতে গৈ আহি পেলাই ইয়াতে বহি পেলাই একচুৱেলি এইটো শিল হয় দেই কিন্তু বেকাহে দেখিছো বহি থকা শিলটো ফটো লওঁতে বেলেগ বেলেগকে লৈছে মানে আপোনাৰ এইটো বেকা হয় এইটো গামোচা মাৰা কাৰণে ধৰিব পৰা এই ওপৰত এটা টুপি দি থোৱা আছে দেখিছেনে এই শিলটো আউজিছিল ন পূজা অৰ্চনা ইয়াতে কৰিছেতো আপুনি তাৰ পৰা আইডিয়া কওকচোন আৰু এইটো শিলটো সিফালে মুখ কৰি আছে এই শিলটো এফালে মুখ কৰি আছে একচুৱেলি কবৰস্থানটো কিন্তু বেলেগৰ গামোচা জুবিনৰ ফটোখন থৈছে এইটো বেলেগ কথা কিন্তু বেলেগ ব্যক্তিৰ হয় কবৰস্থানটো কাৰ্বিসকলৰ স্থান নহয় য'ত মানে হেৰি এইটো মানে বেলেগৰ
এয়া চাওক এই শিল আছে, এইটো চব থিয় থিয় কৰাই, সেই চব চাৰিওফালে শিল দেখিছা। আমিতো ৰাতি এতিয়া 8:30 বাজিছে, কিন্তু দেখিছা চব শিল আছে চাওক। একো ব্যক্তিৰ মানে এইটো হেৰি কৰা কবৰ মানে দিয়াৰ পিছত এটা শিল তেওঁলোকে পুতি দিয়া, মানে থিয়কৈ পুতাৰ এটা সিহঁতৰ পৰম্পৰা আছে, এতিয়াও আছে তেওঁলোকৰ মাজত। কিন্তু এইটো কৈছে তেওঁলোকে আগৰ বোলে একদম পূৰ্বপুৰুষৰ হেৰি বুলি কৈছে কাৰ্বিসকলে। এতিয়া নকৰে নেকি, শিল নুপুতে নেকি নাজানো বাৰু বিশেষকৈ। আনিছে যেতিয়া চব জ্বলাই দে। এইটো মেইন ৰাস্তা। ৰাতি 8:30 এই এইটো নাহৰ ফুল নহয়তো, নাহৰ গছ নেকি? হয়তো এইটো নাহৰ গছ হয়। এই নতুনকৈ পুতিছে এয়া নাহৰ গছ। এইডাল নাহৰ নতুনকৈ পুতিছে এইবিলাক। এই যে এয়া এইটো হয়, এইটো আৰু সেইটো ইমান ওচৰা পুতিছে যে নাহৰবিলাক। সেইটো টুপি পিন্ধাই থৈ গৈছে কোনোবা ন, হয়নে? অঁ, টুপি পিন্ধাই থৈ গৈছে, হয় দে। সেয়া মূৰৰ হেৰিৰ ওপৰত টুপি পিন্ধাই থৈ গৈছে। এইখন হেৰি দি চবেই টুপিত হেৰি কৰিছেতো, টুপি গিফ্ট কৰিছে, গামোচা দিছে। আই দেহা, এই দিনটো যে ইমান সোনকালে আহিব। এয়া জুবিন দা অমৰ হওক, শ্ৰদ্ধাৰ এক্সেলেণ্ট ক্লাব। জুবিন দা অমৰ হওক, জুবিন গাৰ্গ এক্সেলেণ্ট ক্লাব, দদৰা কামৰূপ। শ্ৰদ্ধাৰে দদৰা কামৰূপ, স্থান কমাৰকুছি সোণাপুৰ। জুবিন দা অমৰ হওক, নাহৰ থাকিলেহে মই থাকিম। জুবিন গাৰ্গ শ্ৰদ্ধাৰে এক্সেলেণ্ট ক্লাব, কমাৰকুছি সোণাপুৰ। ফটো দিছিলে না, আছিলে না, বহুত আছিলে, কি কৰিব, বেয়া লাগে। সেই এজোপা গছ ৰুই গৈছে, কিবা গছ, নাহৰ গছে ৰুইছে যেন পাইছোঁ। নাহৰ গছ, অঁ, এই দদৰাৰ পৰা আহিছে, কামৰূপ দদৰা, মানে সেই দলিবাৰী দদৰা আৰু। অঁ, ভূপেন মহন্ত। গাড়ীখন আপুনি চিন্তা কৰক, সেই ৰাস্তাৰ পৰা কিমান ভিতৰত সোমাই আহিছে। আৰু এইটো শিলে আপুনি চাব, সি বহি থকা শিলটো এইটোৱেই, কিন্তু মাজৰ শিলটো। অঁ, এইটো টুপিটো পিন্ধাই থৈছে কাৰণেহে, কিন্তু সেইটো শিলেই। আৰু এইটো দেখিছা,
কি কয় তেওঁলোকৰ কি কাৰ ঠাই এইখিনি মানে এই যে কাৰ্বিসকলৰ ন আমিতো শংকৰদেৱ পঢ়িলোঁ কাৰ্বি নহয় অঁ কাৰণ তেওঁলোকে মানুহ দফন কৰাৰ পিছত এনেকৈ শিল এটা পুতি দিয়া নিয়ম আছিলে আগতে এতিয়াও আছে ন সেইবিলাক দেখিছে সেই শিল চাৰিওফালে শিল দেখিছে তলত হেৰি কিন্তু এই শিল টুকুৰাৰ কথা হয়তো সকলোৱে জানে এদিন কি হৈছিলে জুবিন গাৰ্গে প্ৰগ্ৰেম কৰি অহাৰ পিছত অহাৰ পথত মানে যোৰহাট নে ক'ত যেন প্ৰগ্ৰামটো কৰিছিলে কৰি অহাৰ পথত এইখিনিতে তাৰমানে জুবিন গাৰ্গৰ গাড়ীখন বেয়া হৈছিলে তেতিয়াই জুবিন গাৰ্গৰ গাড়ীখন ভাল কৰি থকা সময়তে জুবিন গাৰ্গে এই খোজকাঢ়ি আহি এই শিল টুকুৰাত এই জিৰণি লৈছিল তেওঁৰ ভাগৰ লাগিছিল হয়তো প্ৰগ্ৰাম কৰি অহাৰ পিছত কিন্তু মই এইটো নাজানো ৰাতি বা দিন সেইটো নাজানো কোনটো সময়ত তেওঁ জিৰণি লৈছিল কিন্তু এইখিনিতে জিৰণি লৈছিলে আৰু ফটো কোনোবা এজনে তুলি থৈছিল তেওঁলোকৰ মাজৰে জুবিন গাৰ্গে তাৰ নিজে ফটো উঠা নাই বা কোৱাও নাই তেওঁ হয়তো নাজানেই কিন্তু যি নহওক সেই ফটোখন উঠাই থোৱাৰ কাৰণে আমি সকলোৱে আজি তেওঁৰ শিলটো কোনটো শিলত তেওঁ জিৰণি লৈছিল সেইকাৰণে আমি জানিব পাৰিলোঁ আকৌ থেংক ইউ দিছোঁ দেই যোনে এই ফটোখন তুলি থৈছে চনটো আছিলে 11 চন 2011ৰ কথা এইটো এই 11 চনৰ কথা এইটো 11 চনত তেওঁ প্ৰগ্ৰাম কৰি অহাৰ পথত ইয়াতে জিৰণি লৈছিলে দেখিছা মানুহ কেনেকুৱা পাগল হৈ আছে দেখিছা জয় জুবিন দা কৰি চিঞৰ বাখৰ কৰিছে বাছবিলাকে জয় জুবিন দা এইখিনি আহিলে কিবা একদম টাইম কিমান হৈছে বাবা অঁ সেইদিনা 8:30 ঘূৰি গৈছিলোঁ আজি 8:30 আহি পাইছোঁ জয় জুবিন দা দেখিছা বাছখনে